ৰাতিৰ ভিতৰতে বহুত পানী বাঢ়ি গৈছে, 5 ফুটৰ ওপৰ পানী বাঢ়িছে। আমাৰেই নহয়, সিপাৰেও একে অৱস্থা। গতিকে জেঠীসমূহ বৰ্তমান পানীৰ তলত আছে। যেতিয়ালৈ বনোৱা নহয় তেতিয়ালৈ ফেৰী চলাচলৰ অসুবিধা হ'ব। আমি কৰ্মচাৰীবিলাক আহি আছে, আহি জেঠী ক্লিয়াৰ কৰিব পাৰিলে হয়তো ফেৰী চলিব। ফেৰী বন্ধ নেকি? ফেৰী বন্ধ। কিহৰ কাৰণে? পানী বেছি হোৱাৰ কাৰণে। হঠাৎ বাঢ়িল নেকি? হঠাৎ বাঢ়িল। কিমান মান বাঢ়িল পানী? মোটামুটি 5 ফুট বাঢ়িছে। কালিলৈ ঠিকে আছে? কালি ঠিকে আছিল। ৰেমবিলাকে ভাঙি গ'ল? ৰেম ভাঙি গ'ল গোটেইকেইটা। কেইটা ঘাট আছে? 3টা আছে। কি কি নাম? ৰজাদুৱাৰ, মধ্যমখণ্ড, মাজগাঁও। 3টা বন্ধ? 3টা বন্ধ। যাত্ৰীবোৰ কি হ'ল? যাত্ৰীবোৰ ঘূৰি গ'ল। উপায় নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।